আসনে ওলাই আছো না অলপ আরে ফুলছি দিদি সামিলি বৰ ধুনীয়া ড্ৰেছ এটা পিন্ধিলিও ভাল লাগিছে নি অনলাইন অৰ্ডাৰ কৰিছিলো শুন না সামিলি আমাৰ ঘৰত কাম কেইটামান আছে বল না কৈ দিবিগে আৰে বাবা মই এতিয়া নাযাওঁ দেই মোৰ মানে অলপ পঢ়িবলগীয়া আছে কি পঢ়িব লগা আছে কাইলৈ মানে মোৰ ইণ্টাৰভিউ এটা আছে এইটো কাৰণে আৰু মোবাইলৰ পৰা চাই মই অলপ পঢ়ি আছো কি হয় ইণ্টাৰভিউ চিকিউৰিটি গাৰ্ডৰ কেতিয়া ওলাইছিলে তই মোক নকলি কেলে মই এপ্লাই কৰিব পাৰিলোহেঁতেন নহয় আপুনি কিমানলৈকে পঢ়া মই 10লৈকে পঢ়া নাই নেকি 10লৈকে পঢ়া নাই লোৱা নহয় 8 পাছতহে লৈছে 8তকৈ বেছি পঢ়া হ'লে নহ'ব বুলি ক'লে মইতো 8লৈকে পঢ়া সেইটো কাৰণে কৰি দিলো আৰু এপ্লাই এতিয়া তাকে আৰু কাইলৈ ইণ্টাৰভিউ আছে কি আহিব কি নাহে টেনচন হৈ আছে তো ভাত চাত বনোৱা ঘৰ চৰ চাফা কৰা মতাতে কৰি আছে মই সেইটো কাৰণে তোক আজিকালি দেখিবলৈ নাই আকৌ ভিতৰতে সোমাই বহি থাক নাই কালিৰ পৰাহে পঢ়িছো হ'ব দে চাকৰি এটা পালে ভাল দেচোন তাকে আৰু পালে হয় আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ আশীৰ্বাদ আছেও হ'ব বাৰু দে তেনে মই সেই বেলেগ মানুহ এজনীকে বিচাৰোঁগৈ ঘৰটো মচিব লাগিছিলে আকৌ ঘৰ মচিবলৈ ৰঙা মাটি আনিয়ে থৈছিলোঁ মই বোলো সেই চামেলিকে কংগ্ৰেছন বোলো ঘৰটো ঘপককৈ মচি দিবলৈ বুলি মোৰ সেই কঁকাল বিষৰ পৰা বহি বনোৱা নহয় মিনতি ঘৰ পৰা সেই গোবৰ অকণ বিচাৰি আনিলোগৈ ৰাতিপুৱাতে শুন আকৌ আমাৰ গৰুজনী দেখিছিলি নি বাৰু আজি এসপ্তাহমান হ'ল জানানে গৰুকেইজনী ঘৰলৈ যোৱাই নাই মই গধূলি বিচাৰি যাওঁ নেদেই শুনক মই বোলো তহঁতৰ ঘৰৰ গৰুকেইজনীলৈ কেনেবাকৈ আহিছে নেকি আপোনালোকৰ গৰুজনী সেই কাজলী ৰঙৰ নহয় জানো আহিয়ে নি নাই এদিন আহিছিলে মই খেদাই দিলোঁ আপোনালোকৰ ঘৰৰ বুলি গম পাইছিলোঁ মই সেইকাৰণে পঠিয়াই দিছিলোঁ এতিয়া নাই মই গোটেইখন বিচাৰিলোঁ গম পাওঁ নে তহঁতৰ ঘৰ এইফালে আহিম বুলি ভাবিও মই আহিবলৈ সময় নহ'ল সেইদিনা এদিন নহয় এদিন নিজে ওলাবহি ঘৰ গৰু এইবাৰ ভালকৈ বান্ধি থ'ব লাগিব নহ'লে আকৌ কোনোবাই বান্ধি থৈ দিলে চেচে গৰুজনীৰ পৰা বহুতখিনি হয় আকৌ গোবৰো পাওঁ আকৌ গাখীৰ অকণো দি আছিলে বুজিছ ৰাতিপুৱা চাহ অকণ খাবলৈকে হয় তাকে ঠিক আছে বাৰু দে মই আহিছোঁ কি বুলি কয় আমাৰ গৰুজনী কেনেবাকৈ আহিলে মানে কবিচোন মোক দেই খেদি নপঠিয়াবি বান্ধি থবি ঠিক আছে বাৰু আহিছোঁ দে ইণ্টাৰভিউ ভালকৈ দিবি আৰু দেই বেষ্ট অফ লাক থেংক ইউ ঘৰটো মচিবলৈ মানুহ এজনী পাবলৈ নাইকিয়া হ'লেও স্বামীজনীয়ে এতিয়া চাকৰি পালে বৰ দিগদাৰ হ'ব বেছি এজনী কাম আছে বুলি পটককৈ মাতি দিলে মানে আহি যায় কাম কৰি সহায় কৰি দিয়া মানুহ এজনী বিচাৰিবলৈ বৰ দিগদাৰ ফুলেশ্বৰী ৰূপহী ক'ৰ পৰা আহিলি হয় কিনো কবি ৰাতিপুৱাৰ পৰা মই ঘৰটো মচিবলৈ মানুহ এজনী বিচাৰি ঘূৰি ফুৰিছোঁ পোৱা নাই বুজিছ এই চামেলি ঘৰলৈ গৈছিলোঁ চামেলিও বোলে সেই ইণ্টাৰভিউ কাৰণে পঢ়ি আছে মই গোবৰ মাটি একদম গোটাই থৈছিলোঁ ঘৰটো মচিবলৈ বুলি গম পাওঁ নে এতিয়া তাকে কি বুলি কয় কাম কৰা মানুহজনী বিচাৰিবলৈকে দিগদাৰ হৈছে চামেলি কি ইণ্টাৰভিউ দিব নেকি কিহৰ চিকিউৰিটি গাৰ্ডৰ বোলে দেখিছ সেইবোৰ আমাৰবোৰহে একো খবৰ নাই সেইজনীয়ে কি বুলি কয় সেই লোকৰ ঘৰে কাম কৰা ক'বলৈ নাপায় লোকৰ ঘৰতহে কাম কৰা সেইজনীয়ে কাইলৈ পঠিয়াই চাকৰি কৰিব আমি এনেকৈ থাকিব লাগিব বুজিছ চামেলিয়ে সেই চিকিউৰিটি গাৰ্ডৰ ইণ্টাৰভিউ দিছেগৈ ইণ্টাৰভিউ দিলে কি হ'ব পাব জানো তাই তেনেকৈ নকবি তাই ঘপককৈ পাব সেইজনীয়ে আৰু পঢ়িও আছে বুলি কৈছে নহয় তাই মোক নিজে কৈছে মোবাইলত পঢ়িছে বুলি হ'লেও তাই মোক বিশ্বাস নহয় দেই পাব সেইজনী বৰ স্মাৰ্টো তোৰ মোৰ নিচিনা নহয় আমাতকৈ বেছি তাই খাতনাক বস্তু আছে তাই এইটোলৈকে পঢ়া হৈও কিমান ফৰ ইংলিছ মাৰি থাকে দেখিছ নাই মই তেনেলৈকে পঢ়িও ইংলিছ ভালকৈ ক'ব নোৱাৰোঁ তাই ফটা ইংলিছ মই তৃতীয় শ্ৰেণীলৈকে পঢ়ি পেলাই ইংলিছ জানো মোবাইল চাই থাকিলে ইংলিছ শিকিব পাৰিবি বুজিছ জানো পাই বৰ লেবেলো এইজনী ভাগৰ মই সেইকাৰণে ইজনীৰ লগত কথা পাতি বেয়া পাওঁ আকৌ এইফালে মুখখন কৰি ল'লি যে কি হ'ল মোৰ মুখখন গোন্ধ পালি নি নহয় এঙা মাৰি তাত চাফা কৰিছোঁ মুখ নুগোন্ধাই নাই মই কথা এটাহে ভাবিছোঁ বাৰু শুনচোন তোক বাটত লগালে ভালেই হ'ল গধূলিকৈ আমাৰ ঘৰলৈ আহিবিচোন ঢেৰ কথা পাতিবলগীয়া আছে তোৰ লগত কি কথা কচোন সুখ দুখৰ কথা পাতিম আহিবিচোন বাটতে সেইবোৰ এতিয়া নেমেলো আঁঠৰচোন গধূলিকৈ আহিবি ভালকৈ পাতিম তেতিয়া দেই মোৰ এতিয়া এফালে ওলাইহে আহিছোঁ ক'লে যাওঁ ন তাই মোৰ অৰুণোদয় পইচা কেইটকা নোসোমালে নহয় তাকে ক'তনো কি খেলি মেলি হ'ল চাওঁগৈ বোলো বেংকলৈকে যাওঁ সেই অৰুণোদয় পইচা কেইটকা পালে মানে বিহুটো ভালকৈ যাব বুলি ভাবিছিলোঁ আৰু বোলো নিজৰ পইচা বুলি আৰু কি বুলি কয় কাপোৰ কানি দুযোৰমান নিজেও ল'ম ঘৰৰ মানুহকেইটাকো দিম বুলি ভাবিছিলোঁ আকৌ এতিয়া কি হ'ল জানো নোসোমালে তোৰ সোমালে নাপাওঁ মোৰ সোমালেও খতম হ'ল ঈশ্বৰো শেষে কৰিলি নে কিমান ক'ত কি ধাৰ লাগি আছিলে ঠিক নাই চব ধাৰ মাৰি মেলি শেষ ঠিক আছে দে কি বুলি কয় তই যা তোৰ বেংকলৈ দেৰি হ'ব নহ'লে ময়ো যাম কাম কৰা মানুহ এজনী বিচাৰি যাম বুজিছ ঠিক আছে যা গধূলিকৈ আহিবি আকৌ দেই আহিম গেলামালৰ দোকানত বাপেৰৰ ধাৰ ছোৱালী লাগে তোক চিলিম ফিগাৰ অতিকা ফটা ৰ'দতে মহাল বাই বিচাৰিলে হ'ব জানো চৈতৰাই আঁঠুৱা চাই মেলিবি ঠেং ভলুকা ধুনীয়া ছোৱালী মানেই জেং ৰামুকা মুখত বৰ ধুনীয়া গান এটা শুনিলো ৰাতিপুৱা পৰা কাষ্টমাৰ এটা নাই বুজিছনে সেইটো কাৰণে এনেই আৰু গুণগুণাই আছো অলপ পিছে কি লাগিব তোক ধৈৰ্য
চেনি আধা কেজি নিবলৈ আহিছিলোঁ ৰচোন চেনি বাৰু নিবি মই কথা এটা শুনিছিলোঁ হেৰি হয়নে বাৰু চামেলিয়ে কিবা বোলে ইণ্টাৰভিউ দিব বোলে এই চামেলি দিদিয়ে হেৰি ইণ্টাৰভিউ এটা দিব কি কয় ময়ে এপ্লাই কৰি দিছিলোঁ 8 পাছৰ চিকিউৰিটি পষ্ট এটা ওলাইছিলে ময়ে এপ্লাই কৰি দিলোঁ ময়ো 8 পাছৰ নহয় ময়ো পাৰিলোহেঁতেন ন বাৰু এপ্লাই কৰিবলৈ তো আকৌ চামেলিয়েনো এডভাৰটাইজটো ক'ত পালে হয় চামেলি দিদিয়ে কোৱা মতে হেৰি বোলে সেইদিনাখনি বোলে তহঁতৰ দোকানৰ পৰাই বোলে হেৰি চানা নিছিলে বোলে সেই চানা নিয়া কাগজখনতে বোলে এডভাৰটাইজটো আছিলে মই চানা পেকিং দিয়া কাগজখনতে লিখা আছিলে নি ইছৰাম মই মন নকৰিলোঁ চাচোন বাৰু নহ'লে ময়ো এপ্লাই কৰিবলৈ পাৰিলোহেঁতেন না বাৰু ইছৰাম ইমান কপাল বেয়া মোৰ ভাগৰ তোক মোৰ চাকৰিটো কেলৈ লাগে দোকানখন আছেইচোন কৈছ দোকানখন ৰাতিপুৱাৰ পৰা এটা গ্ৰাহক নাই বুজিছ এনেকৈ হ'লে মই দেউলীয়া হ'ম আৰু চাকৰি এটা হ'লে ভাল আৰু এতিয়া তহঁতৰ ভুৱা চাকৰি আছে চিন্তা নাই মোৰতো পিয়নৰ চাকৰিহে একদম কষ্ট ৰ'দে বৰষুণে গোটেই ঘূৰি ফুৰিবলগীয়া হয় হ'লেও যে মাহে কমত দৰমহাটো পাওঁ মা আকৌ যিদিনাখনি বিক্ৰী হ'ব সেইদিনাখনি পইচা যিদিনাখনি বিক্ৰী নহয় সেইদিনাখনি নাই হ'ব মই কিবা চাকৰি ওলালে ক'ম বাৰু তোক কবিচোন তোক চেনিহে লাগিছিলে আৰু একো নালাগে নহয় ৰহ দিছোঁ আৰে বাবা ৰাতিপুৱাৰ পৰা ফোনৰ উপৰি ফোন হেল্ল' চামেলি তই ইণ্টাৰভিউ দিবি বুলি শুনিছোঁ হয় কাইলৈ ইণ্টাৰভিউ আছে তাকে বোলো শুভেচ্ছাটো দিবলৈ ফোন কৰিলোঁ বেষ্ট অফ লাক থেংক ইউ এতিয়া ৰাখিছোঁ হা মই কাম অলপ কৰি আছোঁ ৰাম আমনি পাই গৈছোঁ আৰু দেই ৰাতিপুৱাৰ পৰা পঢ়িবলৈ বুলি ফোনটো উলিয়াওঁহে এইটোৱে ফোন কৰিব সিটোৱে ফোন কৰিব শুভেচ্ছা জনাবলৈ মই ইণ্টাৰভিউ দিম বুলি গোটেই গাঁওখনে গম পাই গ'ল চবেই ভাবি আছে মই চাকৰিটো পাম বুলি নাপালেহে লাজ পাম আৰু আকৌ আহিলে ফোন চাচোন বাৰু একদম মাথা চাথা বেয়া হৈ গৈছে দেই হেল্ল' কোনে কৈছে বাৰু জলদি কওক মই বহুত কাম কৰিবলৈ আছে মোৰ চামেলি কি হ'লো ইমান খং কৰিছ যে মনে ফোন আহিছে হেল্ল' চামেলি হয়নে হয় কাইলৈ আমাৰ ইণ্টাৰভিউ আছে সেইকাৰণে আমি সকলোকে কল কৰি আছোঁ কাইলৈ ইণ্টাৰভিউ 9টা বজাৰ পৰা ষ্টাৰ্ট হ'ব আপুনি 9টা বজাত পাবহি আৰু ইণ্টাৰভিউটো ক'ত হ'ব আপোনাৰ সেই এড্ৰেছটো মই হোৱাটছআপত ডিটেইলছ দি দিছোঁ চাই ল'ব ঠিক আছে থেংক ইউ কাইলৈ ইণ্টাৰভিউৰ বাবে আপোনালৈ শুভেচ্ছা থাকিল ধন্যবাদ থেংক ইউ কি হ'লো চামেলি কাইলৈ ইণ্টাৰভিউলৈ মাতিছে 9টা বজাত মই আকৌ বেলেগে ফোন কৰিছে বুলি ভাবিছিলোঁ জানানে শুভেচ্ছা দিবলৈ মানুহবোৰে ফোন কৰি আছেতো খঙে উঠি গৈছিলে পটককৈ ৰাম লাজ পাই গ'লো জানানে পটককৈ মই দমত কৈ দিছোঁ নহয় প্ৰথমতে হেল্ল' বুলি সেইটো কাৰণে কওঁ আকৌ ইমান পটককৈ দম দি নিদিবিচোন হ'ব বাৰু মই এতিয়া ভাত বনাওঁ তই পঢ় অকণমান ঠিক আছে তই ভাতটো বনা হেল্ল' বন্ধুসকল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই